Okay, before starting the exercise 3.3 আমি কিছুমান স্পেশাল শেপৰ বিষয়ে চাওঁ কিছুমান জিওমেট্ৰিৰ বিষয়ে চাওঁ হা কাইট মানে তো চিলা জানাই সো চিলা এখন কেনেকুৱা হয় চিলা এটা স্পেশাল টাইপ অফ কোৱাড্ৰিলেটাৰেল হয় ইয়াৰ চাৰিটা এংগল থাকে আৰু চাৰিটা বাহু বা চাৰিটা সাইড থাকে ওকে চিলা বা কাইট এখনত কি হয় এখন কাইট এ বি সি ডি এই কাইটখনত কি হয় ইয়াৰ দুটা বাহু দুটা সাইড বি সি আৰু ডি সি সমান হয় আৰু বি এ বা এ বি আৰু এ ডি সমান হয় এই দুটা সমান আৰু এই দুটা সমান ঠিক আছে বা এটোত চোৱা ইয়াত এই দুটা সাইড সমান আৰু এই দুটা সাইড সমান দুটা দীঘল সাইড থাকে দীঘল সাইড দুটা সমান হয় আৰু চুটি সাইড দুটা সমান হয় ঠিক আছে তাৰ পৰা আহিল প্যাৰালেলোগ্ৰাম মানে হৈছে সমান্তৰিক ওকে সমান্তৰিক বিলাক কেনেকুৱা হয় দেখিবলৈ চোৱা এনেকুৱা চতুৰ্ভুজৰ নিচিনা কোৱাড্ৰিলেটাৰেল হয় সমান্তৰিক বিলাকো প্যাৰালেলোগ্ৰাম বিলাক তাত কি হয় এ বি আৰু সি ডি দুইডাল প্যাৰালেল হয় তো প্যাৰালেল চিন মানে সমান্তৰাল এই পইণ্টৰ মাজৰ দূৰত্ব যিমান এই পইণ্টৰ মাজৰ দূৰত্ব সিমান সমান দূৰত্বত অৱস্থিত সমান্তৰাল সেইকাৰণে এ বি আৰু ডি সি সমান্তৰাল আৰু কি হয় আন দুডাল বাহু আন দুটা সাইড এ ডি আৰু বি সি সমান্তৰাল হয় ঠিক আছে ঠিক তেনেকৈ এল এম এন ও এটো বৰ্গ স্কোয়াৰ হয় একচুয়ালি স্কোয়াৰো এটা প্যাৰালেলোগ্ৰাম হ'ব পাৰে কিয় জানানে ইয়াত এল এম আৰু ও এন ইয়াতো সমান্তৰাল আছে আৰু এল ও আৰু এম এন ও ইয়াত সমান্তৰাল বা প্যাৰালেল ঠিক আছে সেইকাৰণে প্যাৰালেলোগ্ৰামৰ ডেফিনিশ্যন লিখিছো এ প্যাৰালেলোগ্ৰাম ইজ এ কোৱাড্ৰিলেটাৰেল হুজ অপোজিট সাইডছ আৰ প্যাৰালেল প্যাৰালেলোগ্ৰামৰ কি হয় অপোজিট বা বিপৰীত বাহুবিলাক সদায় প্যাৰালেল থাকে নেক্সট ওয়া প্যাৰালেলোগ্ৰামৰ কেইটামান প্ৰপাৰ্টি ডিসকাস কৰিছো the opposite side of a parallelogram are of equal length okay opposite side বিলাক একে জোখৰ হয় ab আৰু cd parallel হয় আৰু লগতে সমানো হয় আৰু cb আৰু ad parallel হয় ইডাল হিডালৰ আৰু সমানো হয় equal the opposite angles of a parallelogram equal opposite angle of a parallelogram are equal হিহঁতৰ opposite angle বিলাক বিপৰীত কোণ বিলাক সমান হয় for example this angle আৰু this angle সমান angle a আৰু angle c এই দুটা angle সমান হয় The adjacent angle in a parallelogram are supplementary. Adjacent angle মানে তল ওপৰ এটো ওপৰ কোণ এটো তলৰ কোণ ওকে দুইটা সাপ্লিমেন্টাৰি হয় মানে দুইটা এড কৰিলে তুমি 180 পাবা এটো এ এটো ডি দুইটা যদি এড কৰি দিয়া এটা পূৰ্ণ কোণ পাবা মানে 180 ডিগ্ৰী পাবা The diagonals of a parallelogram bisect each other bisects মানে কাটাকাটি কৰে ওকে AC আৰু BD দুটা কি ৰাখিলো ডায়াগোনাল আকিলো ডায়াগোনাল মানে অসমীয়াত কৰ্ণ লিখি থবা নাজানা যদি কৰ্ণ সো এসি এডাল কৰ্ণ বিডি এডাল কৰ্ণ বিপৰীত কোণবিলাক আমি বিপৰীত পইণ্ট বিলাক অপোজিট পইণ্ট বিলাক আমি কানেক্ট কৰি যোনগিডাল আকু হেগিডালকে ডায়াগোনালস বুলি কয় ঠিক আছে এটা ডায়াগোনালস অফ বি আৰু ডি কানেক্ট কৰিছো এ আৰু সি কানেক্ট কৰিছো ডায়াগোনাল গিটা কানেক্ট কৰোতে ইডালে হিডালক কাটিছে এটো বিডি আছে এটো এসি আছে মাজত এ ও পইণ্টত কাটিছে ও পইণ্টত কাটিলে কি হয় সমানে হেহেত বাইসেক হয় মানে কি হয় BO is equal to OD হয় আৰু AO equal to OC হয় এখানে লিখিছো AO is equal to CO DO is equal to OB Now let's start exercise 3.3 first question given a parallelogram ABCD এটা parallelogram দিয়া আছে complete each statement along with the definition or property used okay কেটামান গেপ দিয়া আছে fill in the blanks কৰিব লাগে এৰ কি প্ৰপাৰ্টি কাৰ সৈতে সমান হ'ব বা সমান নহব হেতু খুদিছে AD টু কাৰ সৈতে সমান হ'ব OC কাৰ সৈতে সমান হ'ব এংগল DCB এটো এংগল চিন মানে কোন DCB কাৰ সৈতে সমান হ'ব M এংগল DAB M মানে মেজৰ এংগল DAB M তো দিবও পাৰা নিদিবও পাৰা ইয়াতো M লগাই দিব পাৰা ভয় নাখাবা এটো দেখি M দেখি M মানে মেজৰ মান মেজৰ এংগল DAB প্লাস মেজৰ এংগল CDA এহে দুটা যোগ কৰিলে কিমান মেজাৰমেন্ট পাম আমি হেতু খুদিছে চাও কেনেকৈ সলিউশন কৰো আহা চাও সো মই কোৱেশ্চনটো তলত উলিয়াই লৈছো ফল কৰি লৈছো এটো সলিউশন এটো কোৱেশ্চন চোৱা AD কাৰ সৈতে সমান হ'ব AD BC ৰ সৈতে সমান হ'ব কাৰণ বিপৰীত বাহুবিলাক সমান থাকে প্যাৰালেলোগ্ৰাম এটো এটা ওকে সেইকাৰণে লিখছো অপোজিট সাইডস অফ এ প্যাৰালেলোগ্ৰাম আৰ ইকুৱেল নেক্সট এংগল DCB মানে DCB এই এংগলটো কাৰ সৈতে সমান হ'ব এংগল DAB এই অপোজিট এংগল এটো এই এংগলটো দিস এংগলৰ সৈতে সমান হ'ব হেকান লিখিছো DAB opposite angles of a parallelogram are equal হেকানে আমি লিখি দিছো similarly OC কাৰ সৈতে সমান হ'ব OA OC to OA সৈতে সমান হ'ব সমানে বাইসেক্ট কৰে কৰ্ণ দুডালে
লিখি দিছো নেক্সট মেজাৰ এংগল DAB প্লাছ মেজাৰ এংগল CDA DAB এ কোনটো আৰু CDA ওকে CDA এ এংগলটো ওকে এই দুটা এংগল সদায় কি হয় যোগ কৰিলে 180 ডিগ্ৰী পাও adjacent angle so property মই জাস্ট লিখি দিছো নেক্সট কোৱেশ্চন নম্বৰ 2 এটা parallelogram ধৰি লৈছে ABCD ওকে তাত XY আৰু Z ৰ মান উলিয়াব লাগে একদম সহজ হোৱা এটা এংগল দি আছে 100 ডিগ্ৰী XY আৰু Z উলিয়াব লাগে সো এই এংগলটো যদি 100 হয় Y কিমান হ'ব দুইটা অপোজিট এংগল Y ও 100 হ'ব ওকে নেক্সট x plus 100 একেফালৰ এংগল দুটাৰ যোগফল কিমান হয় 180 হয় হেকানে x plus 100 180 লিখিছো তাৰ পৰা মই x ৰ ভ্যালু উলিয়াই দিছো 80 ডিগ্ৰী x ৰ ভ্যালু পালো y ৰ ভ্যালু পালো নেক্সট z ৰ ভ্যালু লাগে z টো কাৰ উল্টা হয় x ৰ উল্টা কোণ অপোজিট কোণ সো x যিমান হয় z ও কিমান হ'ব একালে লিখিছো x z 80 ডিগ্ৰী সো আমি গোটেই কিটা ভ্যালু পাই গলো অলপ ফাস্ট গৈছো সো বুজি নাপালে পিছত খুটি লবা ভালকে চাবা 2-3 বাৰ চাবা কাৰণ বহুত দীঘল এক্সাৰসাইজটো 2 নম্বৰটো sorry okay এটো তো x ৰ ভ্যালু খুদিছে x y আৰু z ৰ ভ্যালু এটো 50 ডিগ্ৰী এংগল দিয়া আছে এতিয়া সোৱা এটো যদি 50 হয় x আৰু 50 ক যোগ কৰিলে আমি 180 পাম কাৰণ এটো adjacent angle সো x কিমান পাই গলো তাৰ পৰা 130 পালো আকৌ x y হ'ব x আৰু y সমান এই দুটা এংগল সমান হ'ব কিয় সমান হ'ব এহে দুটা অপোজিট এংগল সো x ৰ ভ্যালু যিমান y ৰ ভ্যালু কিমান x y y 130 So x আৰু y পাই গলো নেক্সট লাগে z এংগল টো এই z এংগল টো সোৱা z এংগল টো আকৌ কি হ'ব x ৰ সৈতে সমান হ'ব ওকে এই দুটাৰ কাৰণ প্যাৰালেল একেডাল সাইডক বাইসেক্ট কৰিছে সো x এংগল টো যিমান হ'ব z এংগল কিমান হ'ব কাৰণ এটো লাইনে প্যাৰালেল সমান কোণ কৰিব এটা এই লাইনটোৰ সৈতে সো x z 130 সো পাই গলো গোটেই কিটা ভ্যালু নেক্সট 3 নম্বৰটো x ৰ ভ্যালু উলিয়াব লাগে z ৰ ভ্যালু উলিয়াব লাগে y ভ্যালু উলিয়াব লাগে এটো সোৱা এটো এটা প্যাৰালেলোগ্ৰাম ডাঙৰ প্যাৰালেলোগ্ৰাম তাক আকৌ ডায়াগোনাল বিলাকে কাটিছে আৰু এটো এটা ট্ৰায়াঙ্গল হৈছে ত্ৰিভুজ হৈছে সোৱা এই ত্ৰিভুজটোত মই ত্ৰিভুজৰ ফৰ্মুলা ইউজ কৰিছো তাত কি হ'ব তিনটা এংগলৰ যোগফল 180 ডিগ্ৰী হ'ব x y 30 এটা 30 দিয়া আছে যিকলো 180 ডিগ্ৰী হ'ব আকৌ সোৱা x এংগলটো কি হ'ব x angle to 90 degree okay কাৰণ এটো angle 90 degree তোমাক দিয়া আছে so definitely এটো 90 হলে এটো 90 হ'ব okay so x ৰ ভ্যালু 90 x ৰ ভ্যালু 90 পুট কৰিছো okay 90 plus y plus 30 is equal to 180 so y ভ্যালু ফাইনালি পাই গলো 60 degree so x ৰ ভ্যালু পালো 90 বুলি y ভ্যালু পালো 60 এটা তোমাক z ৰ ভ্যালু লাগে z ৰ ভ্যালুটো কি হ'ব z টো সোৱা y সৈতে সমান হ'ব okay কাৰণ এটো একেটা লাইন okay এই লাইন অল্টাৰনেট এংগলস হৈ আছে অনুৰূপ কোণ বুলি কয় নেকি অসমীয়া মই ভালকে নাজানো আসামিজ টাৰ্মটো চাই লবা অনুৰূপ বিপ্ৰতীপ তেনেকুৱা কিবা এটা কোণ হ'ব বিলক পঢ়ি আহিছিল আগতে সো সোৱা এটো লাইন একেটা লাইন আৰু এটো লাইন ইয়াৰ পৰা ওলাই গৈছে আৰু এটো লাইন ইয়াৰ পৰা ওলাই গৈছে এই দুটা লাইন প্যাৰালেল সো এই এংগলটো যিমান হ'ব এই এংগলটো কিমান হ'ব সো y যিমান হ'ব z ও কিমান হ'ব সো y z 60 ডিগ্ৰী কাৰণ y ভ্যালু আমি 60 পাই থৈছো আমি ওলাই গল x y z গোটেই কিটা নেক্সট চাও এটো এক্সারসাইজ ঠিক কন্টিনিউ কৰিছো আকৌ লিখি দিলো সৰি সো 4 নম্বৰটো চাও 4 নম্বৰটোত সোৱা এটো এটা প্যাৰালেলোগ্ৰাম দিয়া আছে ইয়াত z এংগল দিয়া আছে x y আৰু এটো 80 ডিগ্ৰী দিয়া আছে এটো কেনেকৈ কৰিম সোৱা x y আৰু 80 সমান হ'ব এটো অপোজিট এংগল সো y টো ডেফিনেটলি 80 অল্টাৰনেট এংগলস ওকে লিখিছো অপোজিট এংগল একচুয়ালি ওকে নেক্সট z কিমান হ'ব z 80 ডিগ্ৰী হ'ব কাৰণ সোৱা এই লাইনটো ওলাই গৈছে এটো আৰু এটো প্যাৰালেল সো এটো করসপন্ডিং এংগল হৈ যাব সো সোৱা কেনেকৈ কৰিছো মই এটো এটা লাইন আছিল ইয়াৰ পৰা এটা এই দুটা প্যাৰালেল লাইন ওলাই গৈছে ওকে তেতিয়া কি হয় এই এংগলটোৰ সমান হয় সো সিমিলাৰলি ইয়াত 80 আৰু z এংগলটো সমান হ'ব ঠিক আছে সো z ৰ ভ্যালু পালো আৰু y z ৰ সৈতে সমান হ'ব y টো 80 ৰ সৈতে সমান হ'ব হয় অপোজিট এংগল so y is equal to 80 degree আৰু z is equal to 80 degree just উলিয়ালো নেক্সট উলিয়াবলে বাকি আছে অকল x আকৌ সোৱা x এ y যোগ কৰিলে 180 পাবা হয় x এ y যোগ কৰিলে 180 পাবা x plus y is equal to 180 same side angle so x plus 80 y জায়গাত 80 বহাই দিলো আৰু x ৰ ভ্যালু ফাইনালি পাই গলো 100 ডিগ্ৰী হৈ গল 4 নম্বৰটো 5 নম্বৰটো সোৱা এটো ডায়াগ্ৰাম মাজত এডাল কি কৰিছে ডায়াগোনাল ড্ৰ কৰিছে এডাল ডায়াগোনাল তাত এটা এংগল ডায়াগোনাল ডালৰ এটা এংগল 40 আছে এটো z আছে এটো 112 আছে এটো y আছে এটো x আছে ঠিক আছে এটো যদি 112 হয় ইয়াৰ অপোজিট এংগল
y সো এটো কিমান হৈ যাব এটো 112 ডিগ্ৰী হৈ যাব ওকে সিমিলারলি এটো একচুয়ালি অল্টারনেট এঙ্গল নহয় এটো অপোজিট এঙ্গল অপোজিট মোৰ লিখা ভুল হৈছিল লিখি লবা অপোজিট এঙ্গল অল্টারনেট এঙ্গলটো কাটি দিবা সো আগৰ কোৱেশ্চনটো 4 নম্বৰটো এটা 5 নম্বৰটো চোৱা এটো যদি 112 ডিগ্ৰী হয় y টো 112 হ'ব কাৰণ অপোজিট এঙ্গল দুইটা প্যাৰালেলোগ্ৰামৰ সিমিলারলি মই এই ট্ৰায়াঙ্গলটো কনসিডাৰ কৰিছো ওপৰত এঙ্গলটো ওপৰত এটা ট্ৰায়াঙ্গল তলত এটা ট্ৰায়াঙ্গল দুটা ত্ৰিভুজ কনসিডাৰ কৰিব পাৰা ইয়াত ওপৰত এঙ্গলটো কনসিডাৰ কৰিছো চোৱা ইয়াত 40 ডিগ্ৰী প্লাস x প্লাস y কিমান হ'ব 180 ডিগ্ৰী এখানে লিখিছো x এঙ্গল প্লাস y এঙ্গল প্লাস 40 ডিগ্ৰী এটা 40 দিয়া আছে = 180 ডিগ্ৰী জাস্ট মই y ভ্যালু পাইছিলো 112 ডিগ্ৰী সো 112 মই ইয়াত পুট কৰিছো 112 to put কৰিছো y value তাৰ পৰা মোৰ x ৰ value ফাইনালি ওলাই গল 28 ডিগ্ৰী x ৰ value যদি 28 ডিগ্ৰী হয় তেন্তে হলে z ৰ value কিমান হ'ব সোৱা z ৰ value 28 ডিগ্ৰী হ'ব কাৰণ এটো আছিল এটা লাইন ড্ৰ কৰিছা ওকে লাইন ড্ৰ কৰি এটো এডাল প্যাৰালেল ওকে এই প্যাৰালেলটো এডালে দুইটা প্যাৰালেল লাইনক এটোৱে বাইসেক্ট কৰিছা তেতিয়া এই এঙ্গলটো আৰু এই এঙ্গলটো সমান থাকে সো z = x = 28 ডিগ্ৰী হ'ব So xyz তিনোটাৰে ভ্যালু ওলাই গল নেক্সট কোৱেশ্চন টু সোৱা can a quadrilateral abcd be a parallelogram if d plus b angle is equal to 180 যদি abcd এটা quadrilateral হয় চতুৰ্ভুজ হয় তেতিয়া কি parallelogram হ'ব পাৰিবনে যদি হে d আৰু b ৰ ভ্যালু 180 ডিগ্ৰী হয় সো দুটা একেফালৰ এংগল d আৰু b ওকে d আৰু b দুটা একেফালৰ এংগল 180 ডিগ্ৰী যেহেতু একেফালৰ এংগল 180 ডিগ্ৰী সো হি এটা parallelogram হ'ব পাৰিব হে কাৰণে লিখিছো এনেকে আৰু লগতে দুটা এক্সট্ৰা কন্ডিশন দি দিছো এংগল দুটা 180 ডিগ্ৰী হ'ব লাগিব একেফালৰ আৰু লগতে হেহাতৰ অপোজিট এংগল বিলাক সমান হ'ব লাগিব নাম্বাৰ 2 খুদিছে AB DC = 8 cm কৈছে AD = 4 cm কৈছে আৰু BC = 4.4 cm কৈছে ইয়াত দেখাত দেখি নোৱাৰে সোৱা কাৰণ AD আৰু BC ওকে দুটা সাইড অপোজিট সাইড দুটা সদায় সমান হ'ব লাগে AB আৰু BC যেহেতু সমান নহয় গৰিকে কি প্যাৰালেলোগ্ৰাম হ'ব নোৱাৰি আকৌ কৈছে এংগল A = 70 ডিগ্ৰী হলে এংগল C = 65 ডিগ্ৰী হলে পাৰিবনে নোৱাৰে কাৰণ এংগল A আৰু C দুটা অপোজিট এংগল হয় অপোজিট এংগল দুটা সমান হলেহে কি প্যাৰালেলোগ্ৰাম হ'ব পাৰিব যেহেতু সমান হ'ব নোৱাৰে গতিকে নো বুলি লিখিছো কাৰণ এংগল A আৰু C সমান নহয় 4 নম্বৰ কোৱেশ্চনটো একদম ইজি সোৱা এটা ৰাফ ফিগাৰ আগিব দিছে এটা quadrilateral that is not a parallelogram যেটো parallelogram হ'ব নোৱাৰে কিন্তু হিহাতৰ দুটা এংগল সমান হ'ব লাগে ওকে সো এটো এটা কাইট হয় কাইটৰ ফৰ্মুলাটো ইউজ কৰিব পাৰা কাইট এটা আকিব পাৰা সো ইয়াত কি হয় ত BC আৰু DC ক মই সমান কৰিছো AB আৰু AD ক সমান কৰিছো তেতিয়া কি হৈ যায় এংগল B আৰু এংগল D সমান হৈ যায় দুটা এংগল সমান হৈ যায় সো B = D কিন্তু ই প্যাৰালেলোগ্ৰাম নহয় ওকে কাৰণ অপোজিট এ সাইড টু এ সাইড টুৰ সৈতে সমান নহয় এ সাইড টু এ সাইড টুৰ সৈতে সমান নহয় সো কাইট এটা আকি দিলে হৈ যাব নেক্সট কোৱেশ্চন নম্বৰ 5 টু সোৱা এটো আকৌ ৰেশিও কোৱেশ্চন হা আগতে কৰাইছিল নহয় এজৰ ৰেশিও ঠিক তেনেকুৱা কোৱেশ্চন the measure of two adjacent angle of a parallelogram are in the ratio 3:2 দুটা adjacent angle মানে একেফালৰ এংগলৰ ৰেশিও দিয়া আছে অনুপাত দিয়া আছে 3:2 find the measure of each of the angles of the parallelogram so প্ৰত্যেকটো এংগল উলিয়াব লাগে প্যাৰালেলোগ্ৰামৰ কেনেকৈ কৰিছো সোৱা let the measure of two adjacent angle A and B be 3x and 2x so একেফালৰ দুটা এংগল ধৰলোৱা এটো প্যাৰালেলোগ্ৰাম আছিল এটো A এটো B এটো C এটো D আছিল ওকে A আৰু B এংগলটো মই কিমান বুলি ধৰিছো দুইটা যেহেতু 3:2 ৰেশিওত থাকে সো এটাক ধৰিলো 3x এটাক ধৰিলো 2x ওকে এই দুটা এংগলৰ যোগফল কিমান হ'ব এড কৰিলে 180 পাম সো এংগল A আৰু এংগল B যোগ কৰিলে 180 পাম লিখিছো এংগল A ৰ ভ্যালু কিমান ধৰিছো 3x এংগল B ৰ ভ্যালু 2x টোটাল 180 তাৰ পৰা 3 + 2 5x পালো 180 আৰু ফাইনালি x ৰ ভ্যালু 36 ডিগ্ৰী পাই গলো এটা মই এংগল A ওলাই গল সোৱা এংগল A = আমি কিমান ধৰিছিলো 3x হেকানে লিখিছো এংগল A আৰু এংগল A টো কাৰ সৈতে সমান হ'ব এংগল C ৰ সৈতে সমান হ'ব এংগল A = এটো 3x হ'ব আৰু এটো ইয়াৰ অপোজিট এংগল ইয়াৰ 2x হৈ যাব ই হয় সো এংগল A আৰু এংগল C কিমান হ'ব 3x সো 3 into x ৰ ভ্যালু কিমান আছিল 36 3 into 36 108 ডিগ্ৰী সিমিলারলি B আৰু D দুইটা সমান হ'ব B আৰু B ৰ ভ্যালু ধৰিছিল 2x সো D ভ্যালু হৈ যাব 2x B = D = 2x = 2 into 36 ডিগ্ৰী কাৰণ x ৰ ভ্যালু 36 পাইছো 2 into 36 = 72 ডিগ্ৰী হৈ গল নেক্সট 6 number question
টু এডজাসেন্ট এংগল অফ এ পেৰালেলোগ্ৰাম হেভ ইকুৱেল মেচাৰ দুটা এডজাসেন্ট এংগলক সমান বুলি কৈছে এ আৰু বি সমান বা সি আৰু ডি সমান যিকোনো এটা ধৰিবা এ আৰু বি সমান বুলি আমি ধৰিছো ফাইন্ড দা মেজাৰ অফ ইচ অফ দা এংগলছ অফ দা পেৰালেলোগ্ৰামটোৰ প্ৰত্যেকটো এংগল আমাক উলিয়াব দিছে সো এ বি সি ডি এটা পেৰালেলোগ্ৰাম বুলি ধৰিছো ধৰিলে কি কৰিছো এ আৰু বিৰ যোগফল সদায় 180 হ'ব ইকুৱেশ্যন নাম্বাৰ 1 সো এংগল এ প্লাস বিৰ জায়গাত আমি কি লিখিব পাৰো এ কাৰণ এংগল এ আৰু এংগল বি সমান কুৱেশ্যনতে কৈ দিছে সো এ প্লাস এ ইজ ইকুৱেল টু 180 ডিগ্ৰী এ যোগ কৰিলে টুৱাইস হ'ব টুৱাইস ইজ ইকুৱেল টু 180 ডিগ্ৰী এৰ ভ্যালু কিমান হৈ যাব 180/2 টু ইফালে গল 90 ডিগ্ৰী সো এৰ ভ্যালু যদি 90 হয় বিৰ ভ্যালু সিমিলাৰলি 90 হ'ব দুইটা এংগল সমান বা তুমি ফৰ্মুলাটোত 1 নম্বৰ ইকুৱেশ্যনত বহাই দিলেও বিৰ ভ্যালু ওলাই যাব 90 এৰ ভ্যালু পালো 90 বিৰ ভ্যালু পালো 90 সো এ যদি 90 হয় এ অপোজিট কোন আছে সি এৰ অপোজিট এংগল সি সো এ ইজ ইকুৱেল টু সি ইজ ইকুৱেল টু 90 হ'ব সো বিৰ অপোজিট এংগল আছে ডি বি আৰু ডি সমান হ'ব বি ইজ ইকুৱেল টু ডি ইজ ইকুৱেল টু 90 হৈ গল প্ৰতিটো কোণ বা প্ৰতিটো এংগল আমাৰ পেৰালেলোগ্ৰামটোৰ ওলাই গল Question number 7 soa the adjacent figure HOPE hope ba HOPE এই ফিগাৰটো কথা কৈছে is a parallelogram HOPE এটা parallelogram বুলি কৈছে find the angle measure x y and z x y আৰু এই z angle টো z টো ক'ত গল ওকে z টো আছে কবাত মই নিলিখিলো x y আৰু z ৰ ভ্যালু উলিয়াব দিছে state the properties you use to find them আৰু কি properties তুমি ইউজ কৰিছা হেতু তোমাক ফাইন্ড কৰিব দিছে সো মু z টো লিখা হৈ গৈছিল এটো z তোমালোকে হয়তো লিখা নাই বা কোৱেশ্যনত চাই লবা z টো লিখি লবা ওকে সো y ভ্যালু দিয়া আছিল y ভ্যালু কিমান হ'ব 40 এটো লাইন এটোৱে কাট কৰিছে দুডাল প্যাৰালেল লাইন এই প্যাৰালেল লাইনটো ওকে সো এই প্যাৰালেল লাইনটো কাট কৰিছে আৰু এই দুটাও প্যাৰালেল সো y আৰু 40 এই এংগলটো সমান হ'ব ওকে অল্টাৰনেট ইন্টেৰিয়ৰ এংগল এহে দুটা অল্টাৰনেট এংগল ওকে So y is equal to 40 অসমীয়াত বিপৰীত কয় নে অনুৰূপ কয় চাই লবা so 40 আৰু y সমান হ'ব নেক্সট এংগল p কোনটো এংগল p এই p গুটে p এংগলটো কিমান হ'ব এই 70 ৰ সৈতে সমান হ'ব ওকে এটো অল্টাৰনেট ইন্টেৰিয়ৰ এংগল এটো এনেকে এটোটা যেনেকে অল্টাৰনেট হৈছে এই গুটে এংগলটো এই 70 ৰ সৈতে অল্টাৰনেট গুটে p এংগলটো 70 ডিগ্ৰী হ'ব আৰু এটো 70 ডিগ্ৰী so p এংগল is equal to 70 ডিগ্ৰী অল্টাৰনেট ইন্টেৰিয়ৰ এংগল So P H ৰ সৈতে সমান হ'ব এই গুটে এংগলটোৰ সৈতে সমান হ'ব কাৰণ অপোজিট এংগল হবে পেৰালেলোগ্ৰামৰ বিপৰীত কোণ so P is equal to H is equal to 70 so লিখি দিছো অপোজিট এংগলছ হবে পেৰালেলোগ্ৰাম কোৱেশ্যনত লিখিব কৈছে তোমাক প্ৰপাৰ্টি গিটা so Z ৰ ভ্যালু আমি উলিয়াই দিব পাৰো Z টো কিমান হ'ব এটো যদি তোমাৰ গুটে H এংগলটোৰ ভ্যালু পাইছিলো আমি কিমান 70 ডিগ্ৰী আৰু কাখৰ এংগলটো আছিল 40 ডিগ্ৰী so Z ৰ ভ্যালু কিমান হ'ব 70 পৰা 40 গলে 30 ডিগ্ৰী ওকে আকৌ সোৱা এই এংগলটো x এংগলটো আৰু গুটে h এংগলটো যদি মই যোগ কৰো কিমান পাম 180 ডিগ্ৰী পাম হয় কাৰণ প্যাৰালেলোগ্ৰামটোৰ একেফালৰ এংগল যোগ কৰিলে আমি 180 পাম সো এংগল h দিস এংগল প্লাস এংগল x ইজ ইকুৱেল টু কিমান 180 সো এংগল h ৰ ভ্যালু আছিল 70 আমি পাই আহিছো 70 আৰু x ৰ ভ্যালু নাজানো আৰু ইয়াৰ পৰা মই x ৰ ভ্যালু উলিয়াই দিলো 110 ডিগ্ৰী হৈ গল এইখিনি এই সাতটা কোৱেশ্চন চালি হ'ব এক্সাৰসাইজ 3.2 ৰ পৰা